শিক্ষকৰ অনিয়মীয়া উপস্থিতিৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ কৰিলে এইবাৰ ধুবুৰীত বিদ্যালয়ৰ তলা ওলোমাই শ্ৰেণী বৰ্জন শিক্ষাৰ্থীৰ দক্ষিণ শালমৰা ইছাদাৰী এম ই স্কুলত এই ঘটনা সংঘটিত হৈছে। প্ৰধান শিক্ষক আব্দুছ ছাত্তাৰ বিদ্যালয়ত উপস্থিত নথকাৰ অভিযোগ। মধ্যাহ্ন ভোজনৰ নামত প্ৰধান শিক্ষকৰ লুণ্ঠন। এসপ্তাহত 3 দিনহে মধ্যাহ্ন ভোজন দিয়ে ছাত্ৰ ছাত্ৰীক। এই ঘটনা সংঘটিত হৈছে ধুবুৰীত। শিক্ষকৰ অনিয়মীয়া উপস্থিতিৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ। বিদ্যালয়ত তলা ওলোমাই শ্ৰেণী বৰ্জন শিক্ষাৰ্থী। দক্ষিণ শালমৰা ইছাদাৰী এম ই স্কুলত এই ঘটনা সংঘটিত হয়। প্ৰধান শিক্ষক আব্দুছ ছাত্তাৰ বিদ্যালয়ত উপস্থিত নথকাৰ অভিযোগ উত্থাপন কৰিছে শিক্ষাৰ্থীসকলে। মধ্যাহ্ন ভোজনৰ নামত প্ৰধান শিক্ষকে লুণ্ঠন চলায় আৰু এসপ্তাহত 3 দিনহে মধ্যাহ্ন ভোজন দিয়ে ছাত্ৰ ছাত্ৰীক। হেডমাস্টারের নাম কি? আব্দুল সাত্তার। হেডমাস্টারটো একদম বেয়া, মানে যে সময় মতো স্কুলত না আহে আৰু সময় মতো স্কুলৰ ক্লাছ নকৰে আৰু এই যে কি চাউল একদম পচি গৈছে বা কি হৈছে, সপ্তাহত 2-3 দিন খোৱাই আর কি খোৱা। সময় মতো স্কুলত নাহে আৰু সময় মতো ক্লাছ নকৰে। সেইকাৰণে কেইদিন সপ্তাহত কেইদিন ক্লাস করে? সপ্তাহত এদিন